তিমথিয় 6 অধ্যায় নানা বিষয়ত চেতনা বাক্য ঈশ্বৰৰ নাম আৰু শিক্ষা যেন নিন্দিত নহয়। সেইবাবে জীয়লীৰ অধীন হোৱা দাসসকলে নিজ নিজ প্ৰভুক সম্পূৰ্ণ সমাদৰেৰে যোগ্য জ্ঞান কৰক। আৰু যিসকল দাস প্ৰভুৰ বিশ্বাসী তেওঁলোক পৰস্পৰ ভাই। সেইবাবে দাসসকলে তেখেতসকলক অসন্মান কৰা উচিত নহয়, বৰং তেওঁলোকে আৰু ভালদৰে সেৱা কাৰ্য কৰা উচিত। যিহেতু যিসকলে সেৱা লাভ কৰিছে তেওঁলোকো বিশ্বাসী আৰু প্ৰিয়। এইবোৰ কথা শিকোৱা আৰু ঘোষণা কৰা। কোনোৱে যদি ভিন্ন শিক্ষা দিয়ে আৰু নিৰাময় সত্য বাক্য, যি বাক্য আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ, সেই বাক্য গ্ৰহণ নকৰে, তেওঁ আচলতে ঐশ্বৰিক শিক্ষা গ্ৰহণ নকৰে আৰু ভক্তিৰ অনুৰূপ শিক্ষাত মান্তি নহয়। তেওঁ অহংকাৰী আৰু একোকে নাজানে, কিন্তু বাদ বিবাদৰ আৰু বাক যুদ্ধৰূপ ৰোগত ৰোগাগ্ৰস্ত হয়। এইবোৰৰ পৰাই হিংসা, বিবাদ, নিন্দা, দুষ্ট ধাৰণাৰ উৎপন্ন হয়। মন ভ্ৰষ্ট আৰু সত্যহীন মানুহবোৰৰ পৰাই দ্বন্দ্ব কাজিয়া উৎপন্ন হয়। তেওঁলোকে সত্যৰ পৰা আঁতৰি যায় আৰু ভক্তিক জাগতিক লাভৰ উপায় বুলি ভাবে। কিন্তু যি কৰিবা আচলতে সন্তুষ্ট মনেৰে কৰিবা, কিয়নো ঈশ্বৰ ভক্তিতহে সকলো লাভ বিলীন হৈ থাকে। আমি এই জগতলৈ একোকে অনা নাই আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰো। সেইবাবে আমি অন্ন বস্ত্ৰৰে সন্তুষ্ট হ'ব লাগে। কিন্তু যিসকলে ধনৱন্ত হ'বলৈ ইচ্ছা কৰে তেওঁলোকে পৰীক্ষা আৰু ফান্দত পৰে আৰু নানা ধৰণৰ আৰু হানিজনক অভিলাষত পৰি যি কৰে সেইবোৰে তেওঁলোকক ধ্বংস আৰু বিনাশলৈ লৈ যায়। ধনক প্ৰেম কৰাই সকলো মন্দৰ পথৰ মূল। তালৈ আকাংক্ষা কৰি কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনাৰূপ ফলাৰে নিজকেই খোজ পায়। কিন্তু হে ঈশ্বৰৰ লোক, তুমি এই সকলোৰে পৰা পলোৱা। ধাৰ্মিকতা, ভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য, মৃদুভাৱ এইবোৰক অনুসৰণ কৰা। বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা। যি অনন্ত জীৱনৰ বাবে তুমি আমন্ত্ৰিত হলা আৰু অনেক সাক্ষীৰ আগত যি উত্তম বিশ্বাস স্বীকাৰ কৰিলা তাক তুমি ধাৰণ কৰি থাকা। সকলোৰে জীৱন দিওঁতা ঈশ্বৰৰ সাক্ষাতে আৰু যিজনে পন্তীয় পিলাতৰ আগত এই উত্তম স্বীকাৰ ৰূপে সাক্ষ্য দিছিল, এই খ্ৰীষ্ট যীশুৰ সাক্ষাতেও মই তোমাকে আজ্ঞা দিছো যে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ আবিৰ্ভাৱ নোহোৱালৈকে এই আদেশ নিষ্কলংক আৰু নিৰ্দোষীকৈ ৰাখিবা। সেই পৰম ধন্য ঈশ্বৰ, যিজন একমাত্ৰ পৰাক্ৰমী, ৰাজত্ব কৰা ৰজা আৰু শাসন কৰা প্ৰভু, তেওঁই সঠিক সময়ত তেওঁক আবিৰ্ভাৱ কৰাব। যিজন একমাত্ৰ অধিকাৰী আৰু অগম্য দীপ্তি নিবাসী, কোনো মানুহে কেতিয়াও তেওঁক দেখা নাই আৰু দেখা পাবও নোৱাৰে। তেওঁৰে সমাদৰ আৰু অনন্ত পৰাক্ৰম হওক। আমেন। যিসকলে এই জগতৰ ধনৱন্ত তেওঁলোককে আজ্ঞা দিয়া যে তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন সম্পদত ভৰসা নকৰক। যি ঈশ্বৰে আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, এই ঈশ্বৰত ভৰসা কৰক। তেওঁলোকক ভাল কৰ্ম কৰিবলৈ, ভাল কৰ্মবোৰত ধনী হৈ উদাৰ আৰু ভগাই ল'বলৈকো ইচ্ছুক হ'বলৈ কোৱা উচিত। আৰু সেই ৰূপে প্ৰকৃত জীৱন ধাৰণ কৰি পৰকালৰ বাবে নিজৰ অৰ্থে তেওঁলোকে উত্তম ভিত্তিমূল স্বৰূপ ধন সাঁচক। হে তিমথিয়, তোমাক যি গতাই দিয়া হ'ল তাক পহৰা দি সুৰক্ষিত কৰি ৰাখিবা। তথাকথিত মিথ্যা জ্ঞানৰ অসাৰ কথা বতৰা আৰু তৰ্ক বিতৰ্কৰ মাজলৈ নাযাবা। কোনোৱে এই ধৰণৰ জ্ঞান প্ৰকট কৰি স্বীকাৰ কৰা বিশ্বাসৰ পথৰ পৰা এফলীয়া হৈ গ'ল। ঈশ্বৰৰ অনুগ্ৰহ তোমালোক সকলোৰে লগত থাকক।